Hello guys, welcome to my YouTube channel Happy Life. আজি আপোনালোকলৈ কলডিল মই পুই পেলাই কেনেকৈ খাওঁ তাকে আপোনালোকক দেখাওঁ বোলো। কিছু লোকে হয়তো কলডিল পুৰি খাই পাইছে, কিন্তু যিসকলে খাই পোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই আগবঢ়াই দিছোঁ। এই চাওক, আমাৰ ঘৰতে জোপা ভীমকল আছিলে, এইটো ভীমকলৰ ডিল হয়। ভীমকলৰ ডিলটো মই পুৰি ল'লোঁ, পুৰি লৈ পেলাই এনেদৰে ওপৰৰে কলা অংশখিনি অকণমান এৰুৱাই দিছোঁ। দি পেলাই পিটিকি মেতিয়া ডিলটো এনেদৰে পিটিকি পেলাই ইয়াত মই নিমখ, মিঠাতেল অকণ দিম আৰু জলকীয়া অকণ দিম। পিঁয়াজ, নহৰু, আদা অকণ দি লওঁ বুলিও আপোনালোকে পাৰিব, কিন্তু মই পিঁয়াজ নহৰু নিদিয়াকৈ খাই ভাল পাওঁ। বহুত টেষ্টি হয় এনেদৰে কলডিল পুৰি খালে। যদি খোৱা নাই আপোনালোকে খাই চাব পাৰে, খাই পেলাই তাৰপিছত কেনেকুৱা হয় টেষ্টটো গম পাব। এয়া মই পিটিকি ল'লোঁ কলডিলখিনি, চাওক দেখিবলৈ কিমান সুন্দৰ হৈছে। নিমখ 1 চামুচ দি দিছোঁ আৰু ইয়াত মিঠাতেল অকণো এড কৰি দিম। বেছি মিশ্ৰণ মিহলাবই নালাগে। মিঠাতেল আৰু নিমখটো এই দুটা দিলেই বা জলকীয়া অকণমান দিলেই বহুত টেষ্টি হয় খাবলৈ। এয়া ভোট জলকীয়া আচাৰ অলপ আছিলে, ভোট জলকীয়া আচাৰ অলপ দি দিছোঁ, জ্বালাকৈ অলপ খাম, খুব খাবলৈ ভাল অলপ জ্বালাকৈ খালে। এয়া দেখিছে নহয়, হৈ গ'ল পটাপট। থেংক ইউ ফৰ ৱাটছিং।